দুঃখদিনৰ আমাৰ পৰিব অন্তপ্ৰে প্ৰভু শ্ৰী হৰি আমাক কৰিছে কিবা কি কৈছে না শ্ৰী হৰিয়ে কৰিছে কিবা তেনেহলে কি আমাক প্ৰদান কৰিলে সন্তান ক'ত স্বামী মইতো দেখা নাই তাৰ একো প্ৰমাণ উপমান নকৰিবা ভাইছা প্ৰভু শ্ৰী হৰি কিবা লভিছিলোঁ বাটত মই সেইজন সন্যাসী আৰু মই তেওঁ চৰণ ধৰি কৰিছিলোঁ কাকৰ অনুৰোধ আৰু মাগিছিলোঁ এক পুত্ৰৰ সন্তানৰ ভিক্ষা আৰু মোৰ কাকৰ অনুৰোধ তেওঁ প্ৰদান কৰিলে আমাক সন্তান প্ৰাপ্তি ৰাখিবা সন্যাসে প্ৰদান কৰিলে আমাক আশীৰ্বাদ পুষ্প ফল লোৱা প্ৰিয় অনাদৰ নকৰি ভক্তি ভাৱে এই ফল তুমি কৰিব লাগিব আৰু সন্যাসী ৰূপতে এই ফল গ্ৰহণ কৰাৰ পাছত তুমি এবছৰলৈ লিপ্ত হ'ব লাগিব খোজ দয়া দান আদি সৎকৰ্ম তাৰ দিনত মাত্ৰ এবাৰহে গ্ৰহণ কৰিব পাৰিবা আহাৰ তাকো সাত্বিক আহাৰ কোনে পালন কৰিব লাগিব এই নিয়ম আপুনি নে
সফলা দৰিতা সফলা গৰ্ভধাৰণ তুমি কৰিবানে মই কৰিম প্ৰিয়ে এই সকলোবিলাক নিয়ম তুমিয়ে পালন কৰিব লাগিব প্ৰিয়ে অৱশ্যে এই নিয়ম মই পালন কৰিম তেতিয়াহে তুমি সৎ জননী হবা প্ৰিয়ে যোৱা প্ৰিয়ে এতিয়া পলম নকৰি ভক্তি ভাৱে এইখন তুমি কৰাকৈ সক্ষম মই যাওঁ প্ৰভু শ্ৰী হৰি আৰাধনাৰ এই বছৰলৈকে কঠোৰ নিয়ম শাস্তি পাহাৰ দিনে মাত্ৰ এবাৰ নিজন সম্ভৱ হৈ গ'ল এনেদৰেতো মোৰে সুন্দৰ দেহা যাবহি কৰিবা তাতে আছে প্ৰথমৰ বিদুৰ যদিও পোৱা নাই অভিজ্ঞতা দেখিছো শুনিছো মই প্ৰকৃতিৰ যন্ত্ৰণা কেনেবাকৈ যদি প্ৰসৱ যন্ত্ৰণাত মোৰ যন্ত্ৰণা নাই সন্তান দিনতে বই নহয় থকাই মোৰ বাবে মংগল সেয়েহেতু নকৰো ভক্ষণ মই এই পথ সদায় নকৰো ভক্ষণ কিন্তু স্বামীক মই কিবা এটা উপায় উলিয়াব লাগিব নিশ্চয় উলিয়াম মই কিবা উপায় নাই